দৰং ওদালগুৰি সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা 4খনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ এটা পথত সদায় বাজি উঠিছে মৃত্যুৰ কেৰেলি মৃত্যু দুটত পৰিণত হৈছে এতিয়া ওদালগুৰিৰ পৰা মঙ্গলদৈ সংযোগী পথ আজি মানে আমাৰ ওদালগুৰি ইফালৰ পৰা এটা তীব্ৰবেগী ক্ৰেটা চাৰিচকীয়া গাড়ী এখন আহি আমাৰ পানমাৰী গেন্দা জচক যিটো বাবুচক চাৰিআলি আছে ইয়াতে প্ৰথমতে আহি বাইকত খুন্দা মাৰিছে খুন্দা মাৰাৰ পিছত তাৰপিছত যাই গছত খুন্দা মাৰি আৰু এটা বাইক পিলপিলি এটা ভাঙি একেবাৰে চুৰমাৰ কৰি দিছে ইয়াতে মাহমুদুল হাছান নামৰ যিজন বাইক আৰোহী আছিলে তেখেত অতিকে গুৰুতৰভাৱে আঘাত হৈছে তেখেত ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত পঠোৱা হৈছে গতিকে আমাৰ এই বাবুচক চাৰিআলিটোত মাজে সময়ে এনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈয়ে থাকে সঘনাই ইয়াত যাতায়াতত বিকম অসুবিধাৰ সৃষ্টি হৈছে বহুত তীব্ৰ যান জঁটৰ সৃষ্টি হয় গতিকে মই আমাৰ দৰং জিলা প্ৰশাসন তথা দৰং জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাওঁ ৰাইজৰ বিপুল দাবীত আমাৰ ইয়াতে এটা স্পীড ব্ৰেকাৰৰ প্ৰয়োজন হৈছে গতিকে এটা স্পীড ব্ৰেকাৰ দিলে হয়তো আমাৰ বাবুচকত যিটো এক্সিডেণ্ট হয় এই এক্সিডেণ্টৰ পৰা হয়তো আমাৰ মানুহখিনি পৰিত্ৰাণ পাব গতিকে ৰাইজৰ দাবীত ইয়াতে এটা স্পীড ব্ৰেকাৰৰ ব্যৱস্থাটো কৰি দিব লাগে ইয়াতে 4খন বাহন মুখামুখি সংঘৰ্ষ হৈছে প্ৰথম আপোনাৰ কেটা গাড়ীটোৱে আহি প্ৰথম বাইকটোত মাৰিছিলে তাৰপিছত আহি পিলপিলি এটাত মাৰিছিলে আৰু এটা বাইকত মাৰিছিলে মাৰাৰ পিছত মাহমুদুল হাছান নামৰ যিজন বাইক আৰোহী আহিছিলে তেতে অতিকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে গতিকে মাজে সময়ে ইয়াত হৈয়ে থাকে অলপ কেইদিন আগতেও ইয়াত আৰু দুটা এক্সিডেণ্ট হৈছিলে হোৱাৰ পিছত সেই মানুহজনো বহুত ইনজুৰ হৈছিল আজি কেনেকুৱা ধৰণে ইনজুৰ হৈছে বহুত ইনজুৰ হৈছে বাছাৰ বহুত জটিল আৰু গতিকে ৰাইজৰ মানুহে ইয়াতে এম্বুলেন্স ফোন কৰি লগে লগে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত পঠাইছে প্ৰশাসনৰ মানুহ আহিছে গতিকে প্ৰশাসন আৰু জিলা উপায়ুক্ত মহোদয়ক PWDৰ বিষয়ববীয়াসকলক অনুৰোধ জনাওঁ অনুৰোধ আমাৰ ইয়াতে এটা স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰি দিব লাগে যাতে ইয়াতে এক্সিডেণ্টৰ পৰা মানুহখিনি অলপ বাচিব পাৰে AS01DL9444 ক্ৰেটা বাহন আৰু বাইক ই-ৰিক্সাৰ লগত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ওদালগুৰিৰ পৰা মঙ্গলদৈ যোৱা সংযোগী পথত আজি পুৱাৰ ভাগতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় 4খনকৈ বাহনত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন ততাতৈয়াকৈ সংকটজনক অৱস্থাত মঙ্গলদৈ চিকিৎসালয় প্ৰেৰণ কৰে স্থানীয় ৰাইজে পথ দুৰ্ঘটনাক লৈ ক্ষোভিত স্থানীয় ৰাইজ এইটো পথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা বাৰে বাৰে স্পীড ব্ৰেকাৰ দিয়াৰ দাবী জনোৱাৰ পিছতো নাই পথটোত কোনো ধৰণৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কলাইগাঁৱৰ পৰা নীলমণি চহৰীয়াৰ ৰিপৰ্ট অপৰূপা টিভি অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰিব ধন্যবাদ